এডমিশ্যন লোৱাৰ বাবে আৰ্টছ এণ্ড ছায়েন্স দুইটা ষ্ট্ৰীমত মাজত মুঠ আমাৰ 925 এপ্লিকেশ্যন পৰিছিল। কিন্তু ইতিমধ্যে ৰাইজৰ মাজত এটা বাৰ্তা বিয়পি গৈছিল যে ইয়াত ছেকেণ্ড ডিভিজনে ছিট নাপায়, থাৰ্ড ডিভিজনে ছিট নাপায়। গতিকে সেইখিনিও যদি পোৱাৰ সম্ভাৱনা আমি ব্যক্ত কৰিলোহেঁতেন, হয়তো এপ্লিকেশ্যন 925ৰ উপৰি 1500 পাৰ হ'লহেঁতেন। কিন্তু এই 925খন এপ্লিকেশ্যনৰ ভিতৰত ছায়েন্সত আহিছিল 283 আৰু আৰ্টছত আহিছিল 642। আজি আমি ফাৰ্ষ্ট ছিলেকশ্যন লিষ্ট বা মেৰিট লিষ্ট হিচাপে এখন লিষ্ট হেঙিং কৰিলোঁ। তাত ছায়েন্সৰ পাৰ্চেণ্টেজ নামিছে 75.67লৈ, জেনেৰেলৰখিনি মই কৈ দিছোঁ, আৰু আৰ্টছৰ 71%ত সীমিত আছে আজিৰ তাৰিখত। আজিকালি যিহেতু এডমিশ্যন প্ৰক্ৰিয়াটো গোটেই অনলাইনৰ জৰিয়তে হয়, যদি ইয়াত আমি এতিয়া অফাৰবিলাক দিছোঁ এই ষ্টুডেণ্টক, এই অফাৰ পোৱাৰ পিছত ষ্টুডেণ্টবিলাকে অনলাইন একচেপ্ট কৰিব আমাৰ যিটো এডমিশ্যন প্ৰপ'জেল। একচেপ্ট কৰাৰ পিছত যদি দুই এটা ষ্টুডেণ্টে, কিছুসংখ্যক ষ্টুডেণ্টে অফাৰ একচেপ্ট নকৰে বা বেলেগ অনুষ্ঠান চইচ কৰে, তেতিয়া হয়তো এই পাৰ্চেণ্টেজখিনি কিছু তললৈ আৰু নামিব আৰু কিছুসংখ্যক ল'ৰা ছোৱালী পোৱাৰ সম্ভাৱনা আছে। এইখিনি আমাৰ বিজ্ঞান শাখাত 85 ষ্টুডেণ্টক এডমিশ্যন দিম। একচুৱেলি আমি 300লৈ দিব পাৰোঁ, কিন্তু আমাৰ ৰুম কেপাচিটি মতে 300 নধৰে। আমাৰ আচলতে বহুত আপোনালোকে দেখিলে এপ্লিকেশ্যন হিচাপে এতিয়াৰ যিখন সমতা হায়াৰ ছেকেণ্ডেৰী, এনেকুৱা আৰু 3খন সমতা হায়াৰ ছেকেণ্ডেৰী সমানো ইয়াত এডমিশ্যন দিলে ষ্টুডেণ্ট আহে। কিন্তু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰৰ অভাৱ কাৰণে আমি ৰুম কেপাচিটি নধৰে কাৰণে আমি এডমিশ্যনটো অকণমান লিমিটেড কৰিবলগীয়া হৈছে। সেইকাৰণে আমি ছায়েন্সত 85 ষ্টুডেণ্ট এডমিশ্যন দিম। আৰ্টছত আমি 170 এডমিশ্যন দিম। তাতে আমাৰ বিদ্যালয়ৰ পৰা মেট্ৰিক উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীখিনিও থাকিব ইয়াৰ ভিতৰত। ক্ষেত্ৰত ছিট আমি আমাৰ যি আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড, তেওঁলোকৰ পৰা পাৰ্মিশ্যন আনি ছিট বঢ়োৱা হয়তো বেছি টান নহ'লহেঁতেন। কিন্তু আমাৰ যিখিনি ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ৰুম কেপাচিটি লাগিব বা টিচাৰ্ছ কেপাচিটি লাগিব, সেইখিনিৰ অকণমান সমস্যা আছে। তথাপিতো টিচাৰে বাৰু কষ্ট কৰিলেহেঁতেন যদি ৰুম থাকিলেহেঁতেন। গতিকে বিগত প্ৰায় 5 মাহমান আগত আমি আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ছাৰক অনুৰোধ জনাইছিলোঁ যে অসমৰ কিছুসংখ্যক বিদ্যালয়ে এতিয়া RIDF হওক, নেচিড হওক, এনেকুৱা কিছুমান স্কিমৰ পৰা 8 কোটি 10 কোটিলৈ গ্ৰেণ্ট পাইছে। কিন্তু আমি ঐতিহ্যমণ্ডিত সমতা উচ্চতৰ মাধ্যমিক বিদ্যালয় 1913 চনতে প্ৰতিষ্ঠা, শতবৰ্ষ গৰকা এখন অনুষ্ঠান। কিন্তু আজি আমি ইনফ্ৰাষ্ট্ৰাকচাৰৰ সমস্যাত ভুগিব নালাগিছিল। কিন্তু ছাত্ৰ ছাত্ৰীৰ আজি অসমত বহুত শিক্ষানুষ্ঠান ছাত্ৰ ছাত্ৰীৰ অভাৱত মাৰা যাবলগীয়া অৱস্থা হৈছে বা মাৰা গৈছে, বন্ধ হৈছে। কিন্তু সমতা উচ্চতৰ মাধ্যমিক বিদ্যালয় এনেকুৱা এখন বিদ্যালয় য'ত ৰুমৰ অভাৱত আমাৰ ইয়াত এডমিশ্যন ল'বলৈ অহা ছাত্ৰ ছাত্ৰীক আমি এডমিশ্যন দিব পৰা নাই। এইটো ভাল কথা আমাৰ কাৰণে যে আমি যথেষ্ট ছাত্ৰ ছাত্ৰী পাইছোঁ, কিন্তু আমাক এতিয়া ইনফ্ৰাষ্ট্ৰাকচাৰৰ প্ৰয়োজন। ভাল যদি বিল্ডিং হয় আমাৰ ছাত্ৰ ছাত্ৰী আৰু হয়তো এতিয়া 1000 প্ৰায় ছাত্ৰ ছাত্ৰী আছে, এইটো 2000-3000লৈ বৃদ্ধি হ'ব। কাৰণ আজি হায়াৰ ছেকেণ্ডেৰী শাখাত 925খন এপ্লিকেশ্যন পৰিছে গোটেই ফাৰ্ষ্ট ডিভিজন। আমি যদি ছেকেণ্ড ডিভিজন, থাৰ্ড ডিভিজনকো এডমিশ্যন দিলোঁহেঁতেন, তেনেহ'লে আৰু 925খন বা তাতকৈ বেছি ধৰক, গতিকে প্ৰায় 2000 অকল হায়াৰ ছেকেণ্ডেৰী ছেকশ্যনতে আমি এডমিশ্যন দিব পাৰোঁ। কিন্তু আমি আমাৰ ৰুমৰ অভাৱৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰীক আমি আজি ধৰি লওক এডমিশ্যন দিব নোৱাৰিম, তেওঁলোকে কাষৰ শিক্ষানুষ্ঠানত ক'ৰবাত এডমিশ্যন ল'ব, তেওঁলোকক আমি হতাশ হ'ব নকওঁ। ভালদৰে পঢ়া শুনা কৰিলে যিকোনো অনুষ্ঠানতে ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰিব। তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ বিদ্যালয়খন তেখেতসকলে বা তেওঁলোকে পচন্দ কৰিছিল, প্ৰথম পচন্দ হিচাপে পচন্দ কৰিছিল। আমি তেওঁলোকৰ আগ্ৰহখিনি ধৰি ৰাখিব নোৱাৰিলোঁ বিভিন্ন অসুবিধাৰ বাবে। গতিকে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ যাতে বেলেগত ভালদৰে পঢ়া শুনা কৰি শিক্ষাৰ্থীৰে বেলেগ অনুষ্ঠানৰ পৰা হ'লেও তেওঁলোকে ভাল ৰিজাল্ট কৰি উত্তীৰ্ণ হয়, তাৰ কাৰণে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। আৰু